কৈছো মই ফৰ্মটো জমা দিবলৈ আহিছো আচ্ছা জমা কিয় নললে আপুনি আপুনি চিফ মিনিষ্টাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইখন আঁচনি সমগ্ৰ অসমত হেৰি কৰিছে সেইখন লৈ আপুনি ধেমালি কৰিছে আপোনাৰ লাজ নাই এই স্কুলখন এই বিদ্যাৰ এটা মন্দিৰ আপুনি কৰাপশ্যনৰ হেৰি বনাই দিছে যিটো ফি ইনষ্ট্ৰাকশ্যন দিয়ে মই সেইমতে ফিজ লওঁ কোনে ইনষ্ট্ৰাকশ্যন দিছে আপোনাক কোনে ইনষ্ট্ৰাকশ্যন দিছে আপোনাক এই নিযুত মইনা পইচা ল'বলৈ কোনে ইনষ্ট্ৰাকশ্যন দিছে আপোনাক আৰে ভাই অনলাইন অফলাইন বাদ দিয়ক নিযুত মইনা আমাৰ যোনখিনি ছোৱালী যোনটো এটা নিয়মাৱলী দিছে সেই নিয়মাৱলীখনৰ মানে ছোৱালীজনী ফৰ্মখন যদি দিছে আপুনি ফৰ্মখন ল'ব লাগিছিলে নাই কি আপুনি ইমান চৰকাৰে দৰমহা আপোনাক কেলে দিছে আমাৰ ডাউচন হাই ছেকেণ্ডেৰী স্কুল নগাঁও এখন মানে ঐতিহ্যপূৰ্ণ এখন স্কুল আৰু য'ত সৰহসংখ্যক আৰ্থিকভাৱে দুৰ্বল আমাৰ ছাত্ৰ ছাত্ৰীসকল পঢ়িবলৈ যায় অত্যন্ত দুখৰ কথা আমি খবৰ পাই আছিলোঁ যে তেওঁলোকৰ তাত নিযুত মইনা আঁচনিৰ যোনখন ফৰ্ম আছে সেই ফৰ্মখন দিবলৈ পইচা লয় আইডেণ্টিটি কাৰ্ডখন চব কথাটো এনেকুৱা ক'বলৈ বৰ যে আইডেণ্টিটি কাৰ্ডখন আমি ক'ৰবাত বনাই ল'বলগীয়া হৈছে কিন্তু সেই তেনেকুৱা আৰ্থিকভাৱে দুৰ্বল ল'ৰা ছোৱালীবিলাকৰ পৰা আইডেণ্টিটি কাৰ্ডখনৰ বিনিময়ত টকা 100কৈ লোৱাটো সেইটো সম্পূৰ্ণভাৱে বিধিগত বা হোৱা নাই আৰু এইটো ভুল হৈছে সমান্তৰালভাৱে চাওক এইখন ডাউচন হাই স্কুল এই MP স্কুল MP স্কুল তাৰপিছত এইটো HS ফাৰ্ষ্ট ইয়েৰৰ ফৰ্ম চৰকাৰৰ তৰফৰ পৰা ফৰ্ম এখন দিয়া হয় এই ফৰ্মৰ বিনিময়ত তেওঁলোকে 1000 টকাকৈ লৈছে আৰু এই ফৰ্মখিনি আজি 3 দিনৰ আগতে বিতৰণ কৰি দিছে আজি লাষ্ট ডে বুলি কৈছে যে আজি শেষ দিন এই টকা 1000 নিদিলে আৰু অধ্যক্ষ মহোদয়ে কয় যে তেওঁৰ সন্মুখত এই কামখিনি হৈ আছে তেওঁ একো নাজানো বুলি কয় কেশিয়াৰ যোনজন আছে সেই ব্যক্তিজনে সকলোৰ পৰা সেই পইচাখিনি সংগ্ৰহ কৰে আৰু মই কাকো এইমাত্ৰ মই অধ্যক্ষ ডাঙৰীয়াক মই দোষাৰোপ কৰিব নিবিচাৰোঁ কিন্তু মোৰ মনত বহু প্ৰশ্নবোধক চিন জাগিছে আৰু যোনবোৰ নগাঁও জিলাত মই সকলোকে অনুৰোধ জনাইছোঁ কোনোবাই যদি নিযুত মইনা চৰকাৰৰ ইমান সুন্দৰ এখন আঁচনিৰ বাবে সেইখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যৎপৰোনাস্তি সকলোৱে লাগিছে আৰু তাত কোনোবা নিকৃষ্ট মনোবৃত্তিৰ মানুহে যদি সেই তেনেধৰণে নিযুত মইনা আঁচনিত এনেকৈ পইচা লৈছে আৰু যদি এনেকৈ বিশেষকৈ চৰকাৰী স্কুলত আজি এইষাৰ কথা আমি হৃদয়ংগম কৰাটো উচিত অসমীয়া স্কুলৰ এনেই সংখ্যা নাইকিয়া হৈছে তাতে চৰকাৰী স্কুল অসমীয়া স্কুল হওক বাংলা স্কুল হওক বড়ো স্কুল হওক সব প্ৰাইভেট ছেক্টৰ মই প্ৰাইভেট ছেক্টৰ স্কুলৰ বিৰুদ্ধে কোৱা নাই সেই তেনেকুৱা ধৰণৰ স্কুলবিলাক হ'ব লাগে হয় কিন্তু এনেকুৱা ধৰণৰ কাৰ্যকলাপৰ বাবে লাহে লাহে আমাৰ চৰকাৰী স্কুলবিলাকলৈ ল'ৰা ছোৱালী নোযোৱা হৈছে আজি সেই এনেধৰণৰ নিকৃষ্ট মনোবৃত্তিৰ ব্যক্তিসকলৰ বিৰুদ্ধে আমি উচিত তদন্ত আমি কৰিব লাগিব আৰু তাৰ ব্যৱস্থা আমি ল'ব লাগিব আৰু এতিয়া মই IS-ক মাতিছোঁ IS-ক মাতি ততাতয়াকৈ সেই ব্যক্তিজনক মই বিধিগত ব্যৱস্থা ল'বলৈ দিছোঁ ছাছপেণ্ড কৰিবলৈ দিছোঁ আৰু এইটো নগাঁও জিলাৰ প্ৰতিখন চৰকাৰী স্কুললৈ এই মেছেজটো যাব লাগে যে অলাগতিয়ালকৈ ল'ৰা ছোৱালীৰ পৰা গোটেই বস্তুখিনি ফ্ৰী কৰি দিয়া হৈছে এই যে কথা এটা আছে 2 লাখ টকাৰ ওপৰত যোনখিনি আছে সেইখিনিতে তেওঁলোকে ল'ৰা ছোৱালীখিনিক বিভ্ৰান্ত কৰি দিয়ে বহুতে সেই 2 লাখ টকাৰ যে এখন ইনকাম চাৰ্টিফিকেট আনি দিব লাগে ঘৰত আজি মই এজনী ছোৱালী পাইছোঁ ঘৰত আপোনাৰ দেউতাক নাই মাকে কাৰোবাৰ ঘৰত বাচন বৰ্তন ধুৱে সেই তেওঁক 1000 টকা বিচাৰিছে নিযুত মইনাৰ কাৰণে পইচা বিচাৰিছে আৰু তাতকৈ আৰু দুখৰ কথা কি থাকিব পাৰে তেলে সেইটো আমি নগাঁও জিলাখনত হ'বলৈ নিদিওঁ কোনোবা এখন স্কুলত যদি তেনেকুৱা কৰিছে মোৰ ওচৰলৈ আহিব পাৰে সেই কমপ্লেইন লৈ আহিব পাৰে সেইটো আমি টলাৰেট নকৰোঁ এতিয়া এই কেচিয়াৰজনক কৰা হৈছে মই IS-ক মাতিছোঁ নামটো মই নাজানো নামটো মই উলিয়াই দিম বাৰু নামটো কিন্তু সেই নামটো মই নাজানো পইচাটো চব পইচা মানে আপুনি গোটেই স্কুলখন ওলাই আছে আপুনি যদি মই ধৰি লওক মোৰ লগত PSO যোনজন থাকে এতিয়া বহুতে এষাৰ কথা কয় যে মই সাংবাদিক লৈ যাওঁ স্কুললৈ বাহিৰ মই সাংবাদিক লৈ নাযাওঁ কিন্তু মোৰ লগত মোৰ PSOখিনি থাকে আৰু সাংবাদিকসকলক মই বস্তুটো দিওঁ তাৰ কাৰণটো এইটো হৈছে যে ৰাইজে জানিব লাগে
যে এতিয়া হস্পিটেলত যদি ডাক্তৰ নাথাকে, এতিয়া মোক বহুতে এটা কথা কৈছে যে আপুনি কি সাংবাদিক লৈ যায় নেকি? মই কোনো আপোনালোক মোৰ সন্মুখত আছে, আজিলৈকে মই কোনো সাংবাদিক লৈ যোৱা নাই। মই ভাবোঁ এইটো মোৰ গুৰু দায়িত্ব। যেতিয়া ডাক্তৰ এজন সেই ভিতৰুৱা সেই অঞ্চলত মানুহে দুখ কষ্ট পাই আছে আৰু যেতিয়া তেওঁ তাত ডিউটিত ৰিপৰ্ট কৰা নাই, ঘৰ কাষতে তেওঁৰ ঘৰ, ট্ৰান্সফাৰটো কিন্তু ঘৰ কাষতে ল'ব দেই, কিন্তু ডিউটি কৰিবলৈ নাযায়। সেইটো কৰাৰ লগে লগে আকৌ তেওঁলোকে কিছুমান মানুহ লগাব লিখিবলৈ যে আপুনি কি জাৰ্নেলিষ্টক লগত লৈ যায় নেকি। সেই একেটা এইটো কথা, মই কোনো কাকো লগত লৈ যোৱা নাই, কিন্তু মোৰ PSO যিসকল আছে বা মোৰ ড্ৰাইভাৰজন আছে তেওঁলোকে লয়। আৰু সেইটো আমি ৰাইজে যিহেতুকে জনাৰ, সেইটো বৰ্তমান কি হৈ আছে সেইষাৰ কথা জনাৰ যিহেতুকে ৰাইট আছে, সেইকাৰণে মই সাংবাদিকসকলকে নিউজটো দিওঁ হয়, যাতে তেওঁলোকে জানিব লাগে। আৰু এনেধৰণৰ দুৰ্নীতি যোনখিনি হৈ আছে, মই ভাবোঁ সেই তাৰ বিৰুদ্ধে আমি গোটেই সমাজখন লাগিব লাগে। আৰু যোনখিনি আমাৰ প্ৰাপ্য, আজি দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালী এখন চৰকাৰী স্কুলত, এসময়ত আমাৰ দিনত চৰকাৰী স্কুলবোৰ বেলেগ আছিল। এতিয়া ধৰক ইংৰাজীত চৰকাৰী স্কুলৰ পৰা, যোৰহাট গভৰ্ণমেণ্ট হাইস্কুলৰ পৰা আমাৰ পাছ কৰা ল'ৰা ছোৱালীয়ে যোনটো ইংৰাজী লিখিছিলে এসময়ত, সেইটোত দিল্লী ইউনিভাৰ্চিটিত আমি যেতিয়া ইংৰাজীত অনাৰ্ছ লৈ পঢ়িবলৈ গৈছিলোঁ, সেই তেতিয়াৰ দিনত তেতিয়া আমাৰ দেউতাই লিখি দিয়া নোট আমি ইংৰাজী অনাৰ্ছ পঢ়ি থাকোঁতে লিখিছিলোঁ, যোৰহাট গভৰ্ণমেণ্ট হাইস্কুলৰ পৰা পাছ কৰা। সেইকাৰণে আজিকালি সেই গভৰ্ণমেণ্ট হাইস্কুলবিলাকৰ এই মাপদণ্ড লাহে লাহে কম কিয় হ'ব ধৰিছে? এই এনেকুৱা ধৰণৰ ব্যক্তিবিলাকৰ কাৰণে। আৰু এই এনেকুৱা ধৰণৰ, মই সকলোকে কোৱা নাই, বহুতো নমস্য শিক্ষক আছে, অধ্যক্ষ আছে, তেওঁলোকক মই সন্মান যাচিছোঁ। কিন্তু এই সমাজত যে এই আমাৰ শিক্ষা বিভাগত তথা স্বাস্থ্য বিভাগত যে কেৰণ লাগিছে, এই এনেকুৱা ধৰণৰ নিকৃষ্ট মনোবৃত্তিৰ কিছুমান মানুহে, আৰু তেওঁলোকৰ এই মনোবৃত্তিৰ বাবে গোটেই ছিষ্টেমটো বেয়া বুলি ৰাইজে ভাবিবলৈ ধৰিছে। ভাল মানুহ আছে, বহুতে সদিচ্ছাৰে কাম কৰি আছে, কিন্তু এই ব্যক্তিসকলক আমি বিচাৰি উলিয়াব লাগিব আৰু আমি তেওঁলোকৰ বিৰুদ্ধে যি বিধিগত ব্যৱস্থা এইটো আমি ল'ব লাগিব।